এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী জিলাৰ যিটো মুখ্য বিজেপিৰ কাৰ্যালয় সেই কাৰ্যালয়ত উপস্থিত আছোঁ আৰু কাৰ্যালয়ত দেখিবলৈ পাইছে বিজেপিৰ নলবাৰী জিলাৰ যি মহিলা মৰ্চাৰ যিসকল সদস্য বা যিসকল কৰ্মী সেই কৰ্মীসকলে এই ধৰণে তেওঁলোকে ৰং ৰইচ কৰি তেওঁলোকে নিৰ্বাচনৰ বাবে সাজু হৈছে কাৰণ তেওঁলোকৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱা আৰু তাৰ বাবে বিজেপিৰ মুখ্য কাৰ্যালয়ত এই মহিলাসকলে প্ৰতিটো দিনতে আচলতে তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত ৰাখিছে নাচি বাগি আচলতে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ অভিযান ৰাইজৰ মাজলৈ যোৱাৰ তেওঁলোকৰ যি প্ৰয়াস সেই প্ৰয়াস তেওঁলোকে অব্যাহত ৰাখিছে আমি কথা পাতিম কিন্তু কিছু পৰিৱেশটো দেখুৱাই লৈছোঁ আমাৰ ND24 দৰ্শকসকলক অকণমান ৰখাই লৈছোঁ টিপটপ দেখিলে আহোঁ বুলি নক'ব কিন্তু নিৰ্বাচনৰ বতৰত এই ধৰণৰ আবতৰীয়া বিহু আপোনালোক যথেষ্ট উৎসাহী অসম গণ পৰিষদক বৰপেটা লোকসভাৰ আসনখন এৰি দিয়া হৈছে তাৰপিছতো আপোনালোকৰ যথেষ্ট উৎসাহ কিয় ইমান উৎসাহ আমাৰ সকলোৰে উৎসাহ হ'ল আমাৰ তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াই কেন্দ্ৰত চৰকাৰ গঠন কৰিব লাগে সেইটোৱে আমাৰ উৎসাহ কোন ক'ত বা ক'ত এজিপিক এখন এৰি দিছে বা কাৰোবাক বিজেপি দিছে সেইটো আমাৰ কোনো লক্ষ্য নহয় আমাৰ লক্ষ্য মোদীজী চৰকাৰ তৃতীয়বাৰৰ কাৰণে মোদীজী চৰকাৰ আমাক লাগে গতিকে আপোনালোকৰ যথেষ্ট ঘৰুৱা ব্যস্ততা তাৰপিছতো প্ৰতিটো দিন প্ৰতিটো সন্ধিয়াতে আপোনালোকে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আমি আচলতে আমাৰ মহিলাসকলে কৰিব নোৱাৰা কাম একোৱেই নাই মহিলা শক্তি জিন্দাবাদ গতিকে মহিলাই বিচাৰিলে ঘৰ চলাব পাৰোঁ সমাজ চলাব পাৰোঁ দেশ চলাব পাৰোঁ আমি মোদীজী জিন্দাবাদ আৰু মোদী ডাঙৰীয়াই আমাক সেইকণ সাহস দিছে আমাক ঘৰ চলাব সাহস দিছে সমাজ চলাবৰ পাৱাৰ দিছে আৰু আমি দেশ চলাবলৈ আমি বা দেশ গঢ়াৰ কাৰণেও আমি উৎসাহী মোদীজী জিন্দাবাদ এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা বিজেপিৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত এইসকল মহিলা প্ৰতিটো দিনত তেওঁলোক ওলাই আহিছে আৰু প্ৰতিটো দিনতে তেওঁলোকে নৰেন্দ্ৰ মোদীৰ জয়গান গাই বিজেপিৰ জয়গান গাই তেওঁলোকে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয় কৰোৱাৰ বাবে তেওঁলোকে এই ধৰণে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে সন্মুখত যিহেতু নিৰ্বাচন মোৰ লগত নলবাৰী পৌৰসভাৰ পৌৰপতিগৰাকী আছে অকণমান বাইদেউ আপোনাৰ লগত কথা পাতিম যিহেতু আপুনিও যথেষ্টখিনি আচলতে দলটোৰ বাবে কাম কৰিছে যথেষ্ট সক্ৰিয়তাৰে দেখিছোঁ প্ৰতিটো দিনত মহিলাসকল ওলাই আহিছে যথেষ্ট উৎসাহী এটা আবতৰীয়া বিহু তেওঁলোকে ইয়াত উদযাপন কৰিছে হয় আচলতে চাওক অবতৰীয়া বিহু যেন লাগিছে কিন্তু আমাৰ মহিলাসকল ইমানে শক্তিশালী যে এতিয়া কোনো ধৰি ৰাখিব নোৱাৰে আৰু বিশেষকৈ আমাৰ নলবাৰীৰ ক্ষেত্ৰত আমি সকলো মহিলা আমি ওলাই আহিছোঁ আৰু আচলতে আমি তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াক বিশ্বগুৰু আসনত বহুৱাবলৈ আমি তেখেতক হেল্প কৰিছোঁ আৰু আমি আশাবাদী যে কোনে টিকট পায় আমাৰ কথা নহয় আমাৰ এটা কথা মোদী ডাঙৰীয়া নেতৃত্বত মহিলা মৰ্চা আমি ওলাইছোঁ জিন্দাবাদ অকণমান আপোনাৰ লগত কথা পাতিম এইবাৰ কি হ'ব নিৰ্বাচন কি হ'ব বুলি ভাবিছোঁ খুবেই ভাল হ'ব এইবাৰ নিৰ্বাচনত আমি 100% আমাৰ জয় নিশ্চিত আছে যিহেতু বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থীগৰাকী অসম গণ পৰিষদৰ গতিকে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী কিমান ভোটৰ ব্যৱধানত আপোনালোকে 100% ভোটে পাব আমাৰ 100% ভোট দিবলৈ আছোঁ আমি সাজু হৈ আছোঁ দিনে ৰাতি একাকাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ আমি যুদ্ধ কৰি আছোঁ আমি 100% ভোট নিশ্চিত আমাৰ জয় হ'ব এই ধৰণে দেখিবলৈ পোৱা গৈছে মোদীৰ জয়গান গাই তেওঁলোকে আচলতে বিজেপিৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি অৱগত কৰিছোঁ যে প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ততেই বিজেপিৰ যি মুখ্য কাৰ্যালয় নলবাৰী বিজেপিৰ মুখ্য কাৰ্যালয়ত এইদৰে মহিলাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়গান গাই তেওঁলোকে প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ